আমি 51 সেলিব্রেশন এতিয়া আমি 51 সেলিব্রেশন আমি এতিয়া আজি প্ৰথম দিন আৰু 9 দিনীয়া কাৰ্যসূচী হাতত লৈছে। আজি প্ৰথম কি কাৰ্যসূচী কৰিলে আজি হল প্ৰথমতে আমি এই মেইন গেট অপেনিং কৰিলো আৰু সেকেন্ডত আমি এই আমাৰ এই কমিটিৰ আন্ডাৰ ফ্লেগ হোষ্টিং আছে, এইটো হোষ্টিং কৰিলো। আৰু এইটো কি কয়, এইটো এই সমিতি কি কয়, এইটো অপেনিং কৰিলো। এতিয়া আৰু আছে আমাৰ এই মেইন বাথৌ মন্দিৰ, এইটো আৰম্ভ কৰিব। ডিচি ছাৰ আহি আছে, অপেনিং কৰিব। পূজা 9 দিনে পূজা থাকব আৰু তাৰপিছত ৰাতি আমাৰ কালচাৰেল প্ৰগ্ৰাম থাকে, এইটো হৈ যাব আৰু কিবা আকৰ্ষণীয় বস্তু এনেকুৱা আমি কৰা নাই। ৰাতিৰ এনে ছিংগাৰ আহিছে, বাকী একো আকৰ্ষণীয় এনেকুৱা কৰা নাই। আমাৰ ইয়াতে কমিটিৰ 12খন জড়িত হৈ আছে, বৰ্তমান 12খন আছে। আমি 51 সেলিব্রেশন এতিয়া আমি 51 সেলিব্রেশন আমি এতিয়া আজি প্ৰথম দিন আৰু 9 দিনীয়া কাৰ্যসূচী হাতত লৈছে। আজি প্ৰথম কি কাৰ্যসূচী কৰিলে আজি হল প্ৰথমতে আমি এই মেইন গেট অপেনিং কৰিলো আৰু সেকেন্ডত আমি এই আমাৰ এই কমিটিৰ আন্ডাৰ ফ্লেগ হোষ্টিং আছে, এইটো হোষ্টিং কৰিলো। আৰু এইটো কি কয়, এইটো এই সমিতি কি কয়, এইটো অপেনিং কৰিলো। এতিয়া আৰু আছে আমাৰ এই মেইন বাথৌ মন্দিৰ, এইটো আৰম্ভ কৰিব। ডিচি ছাৰ আহি আছে, অপেনিং কৰিব। পূজা 9 দিনে পূজা থাকব আৰু তাৰপিছত ৰাতি আমাৰ কালচাৰেল প্ৰগ্ৰাম থাকে, এইটো হৈ যাব আৰু কিবা আকৰ্ষণীয় বস্তু এনেকুৱা আমি কৰা নাই। ৰাতিৰ এনে ছিংগাৰ আহিছে, বাকী একো আকৰ্ষণীয় এনেকুৱা কৰা নাই। আমাৰ ইয়াতে কমিটিৰ 12খন জড়িত হৈ আছে, বৰ্তমান 12খন আছে।